এয়া মেৰবিল গভীৰ জলাশয়। নমস্কাৰ প্ৰিয় দৰ্শকসকল, এয়া হ'ল চাচনিৰ মেৰবিল পৰ্যটন প্ৰকল্প। আমি পৰ্যটন প্ৰকল্পলৈ আহিছোঁ। ইয়ালৈ আহিলে আপোনালোকে কাজিৰঙাৰ এটা অনুভৱ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থাকিলে যেনেকুৱা লাগে বা তালৈ গ'লে যেনেকুৱা লাগে তেনেকুৱা এক পৰিৱেশ ইয়াত গঢ়ি তোলা হৈছে। ইয়াত বাঘো আছে অৰণ্যখনত আৰু কটেজসমূহো খুব ধুনীয়া, থাকি ভাল লাগিব। আপোনালোকে আহক। এয়া চৰাই চিৰিকটিৰ ইয়াত বাহ লোৱা দেখা গৈছে, আশ্ৰয় লৈছে। ইয়াৰে নেকি? ফুৰিবলৈ কেনেকুৱা লাগিলে? ভাল ন? হয় হয়। মেৰবিলৰ গভীৰ অৰণ্যত বাঘ আছে। এয়া এখন ফলক দেখিছে। গতিকে গভীৰ অৰণ্যলৈ সাধাৰণতে নাযাব। ইয়াৰ যিসমূহ ইয়াৰ দায়িত্বত আছে তেওঁলোকক সুধিব লাগিব ভিতৰলৈ যাবলৈ হ'লে। ইয়াৰ ভিতৰলৈ যোৱাটো বিপদজনক, কাৰণ ভিতৰত বাঘ ঘোং আছে। এইখন কি হয়? নাৰ্চাৰীলৈ যোৱা এখন দলং। ঘৰ চৰ বনাইছে এখন ফিল্ডত। হয়, নাৰ্চাৰী হ'ব। নাৰ্চাৰী লগতে এইটো যে এটা পানী যোৱা নলা, এইটো মানে ধুনীয়াকৈ পকাকৈ ইয়াত অৰ্নামেণ্টেল যিবিলাক ফিছ ইয়াত ৰাখিম। মানে এইটো আগৰ পৰাই থকা নেকি নলাটো? আমি খন্দুৱাইছিলোঁ। হয় হয়। এই নলাটোতে এতিয়া তাৰমানে পকা কৰি মেলি ইয়াত বিভিন্ন ধৰণৰ ৰং বিৰঙৰ মাছ ৰাখিম। আৰু ইয়াৰ ওপৰত দলঙৰ ওপৰেদি গ'লে এইবিলাক চাব পাৰিব। হয় হয়। লগতে সেই ফিল্ডখনত আমি যিবিলাক মাছ কি কয় ফুল ৰাখিম, হয়, পুলি নিব পাৰিব। আমি ইতিমধ্যে সেইটো ড্ৰেগন ফ্ৰুইটছ নেকি? ড্ৰেগন ফ্ৰুইট সেইটো এলেকাত ৰুইছোঁ। হয়, ইতিমধ্যে ড্ৰেগন ফ্ৰুইটছ ৰোপণ কৰা হৈছে। হয়তো আৰু কিছুদিনৰ পিছতে ড্ৰেগন ফ্ৰুইটছ লাগিব। আপোনালোকে সেয়াও খাব পাৰিব। ইয়াত দেখিছোঁ বিভিন্ন প্ৰকল্পটোৰ পৰিসৰ বহুত ডাঙৰ আৰু পৰিসৰ বাঢ়ি গৈ আছে। চোৱা চিতা কৰিবৰ কাৰণে মানুহ ৰখা হৈছে। হয়, আমাৰ এই প্ৰকল্পটোত প্ৰায় 10জনমান প্ৰহৰী আছে। হয়, অল ইণ্ডিয়া লিমিটেডে আৰু আমি তেওঁলোকক মিলি পিনে দৰমহা দিওঁ। তাৰোপৰি তাৰমানে ইয়াত ৰেষ্টুৰেণ্ট চলোৱা বেলেগ মানুহ আছে, দোকান চলোৱা বেলেগ মানুহ আছে, অন্যান্য মীন পালন কৰিছোঁ, তাত এইখিনি মানুহ জড়িত হৈ আছে। ইয়াত আপুনি দেখিছে যে পকা কাম হৈ আছে, লোহা ৱেল্ডিঙৰ কাম চলি আছে। বিভিন্ন মানুহৰ অহৰহ ইয়াত কাম কাজ হৈয়ে থাকে। আৰু বিশেষকৈ তাৰমানে কি হয়, আমাৰতো ৰাত দিন ইয়াত মানুহ থাকিব লাগে। ইয়াত নিশা এইখিনি প্ৰহৰীয়ে ডিউটি দিয়ে, আমিবিলাক কমিটি মানুহখিনি আমি আছোঁ এতিয়া। আৰু ইয়াত মাছ ধৰে নেকি? বিলখনক খাবৰ কাৰণে কেতিয়াবা ধৰা হয় নেকি? মানে অসংখ্য মাছ, কাছ, অজগৰ ইত্যাদি আছে। আমিতো সেইবিলাক সংৰক্ষণ কৰিছোঁ। স্থানীয় লোকসকলে কেতিয়াবা ধৰি লওক সৰু জাল এখনি মাৰিছে বা বৰশীটো পাইছে, আমি একো আপত্তি নকৰোঁ। আগতে যি ধৰণে তাৰমানে ডাঙৰ খেল মাৰিছিলে, পটিং মাৰি কাছ ধৰিছিলে, ডাঙৰ ডাঙৰ ফাঁচি দি মাছবোৰ ধৰিছিলে, সেইবোৰ এতিয়া নিষিদ্ধ কৰি দিয়া হ'ল। 11খনমান নাও চলাই আছিলে ৰাইজে। প্ৰশাসনে সেইবিলাক চব ইয়াৰ পৰা উঠাই লৈ গ'ল। এতিয়া সেইটো কাৰণে তাৰমানে কি হ'ল, এই আইলেণ্ডলৈ কোনো ফালৰ পৰা মানুহ আহিব নাই। একমাত্ৰ আহিব পাৰিব 1 নম্বৰ গেটে। আহিবলৈ চব আমাৰ চিকিউৰিটি থাকে ঠায়ে ঠায়ে। আপোনালোকে দেখিছেই। আনকি জানুৱাৰী বা উৎসৱৰ মুহূৰ্ততো ইয়াত স্থানীয় মহিলাসকলে আহি আমাক প্ৰহৰী হৈ সহায় কৰি দিয়ে। 1 নম্বৰ গেটত গাঁৱৰ পুৰুষসকল VDPয়ে, এই বহুত VDP আছে, থানা আৰু VDPয়ে প্ৰতিটো অনুষ্ঠানত সহায় কৰিবলৈ দায়িত্ব লৈ। চাৰিওফালে পানী আছে, জলাশয় আছে, চাৰিওফালে পানী আছে, সেই তেনেধৰণৰ। সেইকাৰণে জিলা প্ৰশাসনৰ লগতে তাৰমানে স্থানীয় পুলিচ প্ৰশাসন আৰু VDPয়ে আমাক যিকোনো মুহূৰ্ততে সহায় কৰে। আৰু 2021 চনত আৰু 2024 চনত মেৰবিল উৎসৱ পাতিছিলোঁ। আপুনি এক অভিনৱ মানে তাৰ যিটো পৰিৱেশ, ইমান হাজাৰ হাজাৰ লোকৰ তাত সমাৱেশ হয়। বিভিন্ন ধৰণৰ গীত মাত বা সাংস্কৃতিকধৰ্মী কাৰ্যসূচীৰ লগতে অন্যান্য ধৰণৰ বেপাৰ বাণিজ্য ইত্যাদিবিলাকো হয়। সেইকাৰণে মেৰবিলত এটা বিপুল সম্ভাৱনা সৃষ্টি কৰিছে অনাগত দিনত, যে ইয়াৰ সংৰক্ষণৰ লগতে অঞ্চলটোৰ জীৱন জীৱিকা এটা আমূল পৰিৱৰ্তনৰ কাৰণে আৰু বহু মানুহৰ সংস্থাপনৰ কাৰণে মেৰবিল এটা বহুত ডাঙৰ সুযোগ বা সম্পদ। আৰু লগতে এইটো এটা প্ৰেম সম্প্ৰীতি এক মানে তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে।
আপুনি চাওকচোন ইয়াত কিমান শ যে মানুহবিলাক আহি থাকে। ইয়াত কোনো মানে সাৰমী নাই। এই পৰিৱেশত এই জল দেৱতাৰ যিটো মূৰ্তি ৰাখিছোঁ, সেইটো কাহিনীৰ লগত বিশ্বাসৰ পৰিৱেশত মানুহবিলাকে ইয়াত এটা অনাবিল শান্তি লাভ কৰে। আৰু মেৰবিলৰ এই প্ৰকল্প সমিতিক বা মেৰবিলখন সংৰক্ষণ কৰা ৰাইজখিনিক অন্য অঞ্চলৰ ৰাইজবিলাক আহি কৃতজ্ঞতা জনাই থয়, ধন্যবাদ জনাই থয়। এখন বিনন্দীয়া পৃথিৱী সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকে আমাৰ এই কৰ্মাদৰ্শক প্ৰেৰণা হিচাপে গ্ৰহণ কৰে। এয়া মেৰবিলৰ ৰূপ আপোনালোকে চাওক। এয়া বৃহৎ জলাশয়, চাৰিওফালে বৃত্তাকাৰত বিলখন আছে, মাজতে এয়া ভূখণ্ড। আমি মাজৰ অংশত আছোঁ। মেৰবিলৰ নৈসৰ্গিক দৃশ্য, দেশী বিদেশী পৰিভ্ৰমী চৰাই আহে, পৰ্যটকো আহে। গতিকে আপোনালোকেও আহক, পলম নকৰিব। ইয়াৰ মেৰবিলৰ ৰূপ লাৱণ্য উপভোগ কৰক। ইয়াৰ প্ৰকল্পৰ কাম চলি আছে, নিতেও বেলেগ বেলেগ ৰূপত অগ্ৰসৰ হৈছে। ইয়াৰ স্বপ্নদ্ৰষ্টা মণিবাণী গগৈয়ে সপোনৰ মেৰবিল সাকাৰ ৰূপ দিয়াত অহৰ্নিশে যোৱা 14টা বছৰে লাগি আছে। এতিয়াও কাম চলি আছে। এয়া মেৰবিলৰ আজিৰ ৰূপ। আমি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত। এয়া এক নৈসৰ্গিক দৃশ্য, মেৰবিল। ইয়াৰ লোকবিশ্বাস, ইয়াত জলদেৱতাৰ দ্বাৰা, জলকোঁৱৰৰ দ্বাৰা এই বিলখন সৃষ্টি হৈছিল। এয়া এক সুকীয়া কথা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ সুকীয়া কথা। ইয়াৰ কোনো নৈ এৰাহুতি হ'ব পাৰে বা ভূমিকম্পৰ ফলতো সৃষ্টি হ'ব পাৰে, সেয়া বৈজ্ঞানিক দৃষ্টিভংগী। বা যিয়েই নহওক, মেৰবিলৰ এক ইতিহাস আছে, মেৰবিলৰ প্ৰাকৃতিক ৰূপ লাৱণ্য আছে। গতিকে আপোনালোকে আহক, এই ৰূপ লাৱণ্য উপভোগ কৰকহি। ধন্যবাদ। এক দুৰ্গম যাত্ৰা, সূৰ্যত উত্তাপ বিচাৰি আমাৰ যাত্ৰা। চন্দ্ৰৰ পোহৰৰ দৰে আমি দিম স্বচ্ছ বাৰ্তা। আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ, চানমুখ।